Welcome students to our YouTube channel Genius and Sun Academy. আজি আমি মানুহৰ চকুৰ বিষয়ে অধ্যয়ন কৰিম যে মানুহৰ চকুৰ গঠন কেনেকুৱা আমাক চকুৱে কেনেদৰে সহায় কৰে এই পৃথিৱীখন বাৰে বৰ্ণৰ ৰূপত চোৱা আমি কোনো এটা বস্তু আইডেন্টিফাই কৰিবলে এইটো আমি এটা পেন দেখিছো সো এইটো আমি কেনেকৈ আইডেন্টিফাই কৰিলো এটা পেন হয় সো সেই বিষয়ে আজি আমি অধ্যয়ন কৰিম আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা গতিকে পলম নকৰি আমি আজি আৰম্ভ কৰোঁ আজি অধ্যয়নৰ বিষয় মানুহৰ চকু সো এইটা মই মানুহৰ চকু ড্ৰ কৰিছো ফাৰ্ষ্টতে কি হয় আমাৰ এটা চকুৰে আমি যদি এটা চকু বন্ধ কৰি এটা চকুৰে দেখো তেতিয়া আমি 90 ডিগ্ৰী দেখা পাম আমাৰ এটা চকুৰে দেখাৰ ক্ষমতা হৈছে 90 ডিগ্ৰী বাট আমি যদি দুটা চকুৰে দেখো তেনেদৰে আমি কি হয় 180 ডিগ্ৰী দেখা পাওঁ যেনেকৈ এটা স্ট্ৰেট লাইন কি হয় 180 ডিগ্ৰী হয় তেনেকৈ আমি দুটা চকুৰে যেতিয়া দেখো তেতিয়া ইয়াৰ কিমান হয় 180 ডিগ্ৰী হয় সো আমি 180 ডিগ্ৰী কভাৰ কৰো দুটা চকুৰে ফাৰ্ষ্টতে কি হয় আমি কোনো এটা লাইট এটা দেখিলো ধৰিলোৱা লাইট এটা জ্বলি আছে ইয়াত আৰু লাইটটো আমাৰ চকুলে পোহৰ সোমাইছে ফাৰ্ষ্টতে পোহৰ ক'ত সোমাব কৰ্ণিয়াত সোমাব ফাৰ্ষ্টতে পোহৰ কৰ্ণিয়াত সোমাব এনেদৰে কৰ্ণিয়াত সোমাব আৰু কৰ্ণিয়াৰ পিছতে ইৰিছ থাকে এইটো মই নামাকৰণ কৰিছো ইৰিছ আৰু ইয়াৰ পৰা কি হয় এনেদৰে পোহৰবিলাক প্ৰতিফলিত হয় আৰু ইয়াতে কি হয় ম্যাক্সিমাম পোহৰ এনেদৰে ৰিফ্লেক্ট হয় বাহিৰলৈ ওলাই আহে আৰু কিছুমান পোহৰ এনেদৰে সোমাই যায় এনেদৰে সোমাই আহে কিছুমান পোহৰ আৰু এই পোহৰবিলাক গৈ ইয়াতে মই নামাকৰণ কৰিছো চোৱা অক্ষিপথ বুলি অতি গুৰুত্বপূৰ্ণ টাৰ্ম হয় এই অক্ষিপথটো এই অক্ষিপথ অতি গুৰুত্বপূৰ্ণ টাৰ্ম হয় এই অক্ষিপথত কি হয় পোহৰবিলাক গৈ পৰে এই অক্ষিপথ এনেকুৱা কিছুমান কোষেৰে গঠিত আমাৰ হোল বডি কোষেৰে গঠিত চেলেৰে গঠিত সো এই ইয়াতে যিবিলাক কোষ থাকে সেই কোষবিলাকে পোহৰবিলাক শোষিত কৰি ল'ব পাৰে আৰু আমি সেই কোষবিলাকক পোহৰ সংবেদী কোষ যেনে পোহৰবিলাক এবজৰ্ব কৰি লয় নিজৰ ফালে টানি আনে আৰু এই কোষবোৰে এই যিখিনি প্ৰতিফলিত ৰশ্মিখিনি তাত আমাৰ যিটো প্ৰতিফলিত লাইটৰ পোহৰ যিখিনি প্ৰতিফলিত হ'লেখিনি ইহঁতে নিজৰ ফালে গাৰ ফালে টানি আনি বৈদ্যুতিক প্ৰেৰণালৈ সলনি কৰে আৰু এই বৈদ্যুতিক প্ৰেৰণালৈকে সলনি কৰি এই বৈদ্যুতিক প্ৰেৰণাবোৰ নেত্ৰস্নায়ুৰ মাজেৰে এনেকৈ নেত্ৰস্নায়ুবিলাক থাকে এই নেত্ৰস্নায়ুৰ মাজেৰে মগজুলৈ পঠিয়াই দিয়ে মগজুলৈ যায় সো কোনো এটা বস্তু আমি ধৰিলোৱা এটা লাইট দেখিছো সাপোজ এটো এটা লাইট হয় লাইট দেখিছো এই লাইটৰ ইমেজটো ডাইৰেক্ট আমাৰ ব্ৰেইনলৈকে যাব নোৱাৰে তেনেকুৱা একো ব্যৱস্থা নাই যে ডাইৰেক্ট ইমেজটো যাব সো এইটো বৈদ্যুতিক প্ৰেৰণালৈকে ট্ৰান্সফাৰ হয় আমাৰ এটা কি যাব ক্লু হিচাপে যাব এটা তথ্য হিচাপে যাব আৰু এই ব্ৰেইনলৈকে যাব আমাৰ ব্ৰেইনত এনেকুৱা কিছুমান অংগ থাকে যে ধৰিলোৱা আমি ফাৰ্ষ্টতে এটা লাইট দেখিছো কোনো এতিয়ালৈকে এইটো দেখাই নাই যে দেখিলে আমি এইটো ক'ব নোৱাৰো যে এইটো এটা লাইট হয় কাৰণ আমাৰ এনেকুৱা কোনো তথ্যই নাই আগৰ পৰা যে আমি এটা লাইট দেখিছো ধৰিলোৱা তেতিয়া এজন মানুহ আহিলে আৰু ধৰিলোৱা থমাছ আলভা এডিসন আহিলে আৰু এডিসনে ক'লে এইটো এটা লাইট হয় যে আমাক কি দিয়ে লাইট দিয়ে পোহৰ দিয়ে সো এইটো আমি তেতিয়াৰ পৰা কি এইটো আমি লাইট দেখিছো আমাৰ ব্ৰেইনত এটা তথ্য কি হৈ গ'ল জমা হৈ গ'ল আৰু যেতিয়া আমি তেনেকুৱা আৰু এটা এক্সেস ধৰিলোৱা এইটো এটা দেখিলো এইটোৰ নিচিনা আৰু এটা লাইট দেখিলো তেতিয়া এইটোৰ লগালগ আমি ক'ব পাৰো যে আমি এটা লাইট দেখিছো কাৰণ লগালগ আমাৰ এনেদৰে পোহৰ ৰিফ্লেক্ট হৈ কি হ'ল ইয়ালৈকে গ'ল কোষবোৰে কি কৰিলে পোহৰখিনি শোষিত কৰিলে বৈদ্যুতিক প্ৰেৰণালৈকে চিষ্টেম মগজুলৈ পঠাইলে আৰু মগজুত এনেকুৱা কিছুমান অংগ থাকে যে আগৰ তথ্যৰ লগত আমি এতিয়া দেখা বস্তুটো ৰিলেট কৰে আৰু ৰিলেট কৰি লগালগ আমাক প্ৰেৰণ কৰিলে যে এইটো এটা লাইট হয় সো আমি ক'ব পাৰিলো এইটো এটা লাইট দেখিছো গতিকে হোল প্ৰচেছটো এইটোৱে হয় ইয়াৰ কোষখিনি যিখিনি সংবেদী কোষখিনি অতি গুৰুত্বপূৰ্ণ যদি ই বৈদ্যুতিক প্ৰেৰণালৈকে ট্ৰান্সফাৰ নকৰে তেতিয়াহ'লে আমি কোনো এটা বস্তু দেখা নাপাওঁ সো কিছুমান ব্লাইণ্ড হয় আৰু ব্লাইণ্ড হোৱাৰ অন্য কাৰণো আছে বাট এইটো এটা কাৰণ হয় পোহৰ কি হয় সংবেদী কোষবিলাক যদি বিকল হয় ঠিকমতে কাম কৰিব নোৱাৰে তেতিয়াহ'লে এনেকুৱা এটা চিটুৱেশ্যনৰ মানে কি হয় ক্ৰিয়েট হয় চিটুৱেশ্যন এটা ক্ৰিয়েট হয় সো এইখন এখন লেন্স হয় লেন্স হয় আৰু
ধৰি লোৱা ইয়াত এটা বস্তু আছে আৰু ইয়াত এটা বস্তু আছে এই বস্তুটো দেখিবলৈ লেন্সখনৰ ধুনীয়াকৈ সক্ষম হৈছে লেন্সখনৰ ধুনীয়াকৈ দেখা পাইছে কিন্তু এই বস্তুটো দেখিবৰ কাৰণে লেন্সখনৰ অসুবিধা হৈছে এই যেটো ফোকাস যোগ্য তোমালোকে জানা 3 নম্বৰ লেসনত পঢ়িছা সো এটো যদি সি হয় এটো এফ হয় এখিনি কি বুলি কম আমি সৰি 1 মিনিট এটো নেট্ৰস নাই হয় যদি এখন লেন্স হয় উত্তল লেন্স আকিছো এটো সি হয় এটো এফ হ'ব হাফ অফ সি হয় সো ইয়াৰ মাজৰ এটো ডিসটেন্স হ'ব এটো হ'ব ফোকাস দৈৰ্ঘ্য সো এই ফোকাস দৈৰ্ঘ্যটো এটা লেন্সৰ এখন লেন্সৰ ফোকাস দৈৰ্ঘ্য থাকে এটো বেসিক নলেজ এখন লেন্সৰ ফোকাস দৈৰ্ঘ্য থাকে আৰু এই ফোকাস দৈৰ্ঘ্যৰ মতেহে কি কোনো এটা বস্তু এটা মিনিমাম ডিসটেন্সলৈকে দেখা পায় আৰু ম্যাক্সিমাম ডিসটেন্সলৈকে দেখা পায় যদি এই বস্তুটো দেখিব লাগে এই লেন্সখনৰ যেটো ফোকাস দৈৰ্ঘ্য আছে সেই ফোকাস দৈৰ্ঘ্য সক্ষম নহয় এই ফোকাস দৈৰ্ঘ্যটো সক্ষম নহয় সো ইয়াৰ ফোকাস দৈৰ্ঘ্য ইনক্ৰিজ কৰিব লাগিব এনেকৈ ইনক্ৰিজ কৰিব লাগিব 1 মিনিট এনেকৈ বঢ়াই দিব লাগিব সো ইনকে ইনক্ৰিজ কৰিব লাগিব সো ফোকাস দৈৰ্ঘ্য ইনক্ৰিজ হৈছে ইয়াৰ তুলনাত ই হয়নে গতিকে ইনক্ৰিজ কৰিব লাগিব যদি ইনক্ৰিজ কৰিব লাগে ই হয়তো নিজে ইনক্ৰিজ হ'ব লাগিব বা ইয়া কোনোবাই ইনক্ৰিজ কৰি দিব লাগিব ধৰি লোৱা তোমালোকৰ ভাত খাব মন গৈছে গতিকে কোনোবাই তোমালোকক বনাই দিব লাগিব নহয়তো তোমালোকে নিজে বনাব লাগিব সো ইয়াৰ একে কন্ডিশন হয়তো ই নিজে চেঞ্জ কৰিব লাগিব নহলে ইয়া কোনোবাই চেঞ্জ কৰি দিব লাগিব এখন লেন্সে ৰিমেম্বাৰ কেতিয়াও নিজৰ ফোকাস দৈৰ্ঘ্য নিজে চেঞ্জ কৰিব নোৱাৰে কোনোবাই চেঞ্জ কৰি দিব লাগিব আৰু এই চেঞ্জ কৰি দিয়া অংশটোৰ নাম হৈছে টাৰ্মটোৰ নাম হৈছে কি চিলিয়াৰি পেটি এটো অতি ইম্পৰ্টেন্ট হয় চিলিয়াৰি পেটি আৰু যেটো তোমালোকে নম্বৰ কোৱেশ্চন হিচাপে হয়তো হাফ ইয়াৰলি হয়তো প্ৰি টেষ্ট হয়তো প্ৰি ফাইনালত এইটা ভিতৰত এটা পাবা হয়তো এমসিকিউ থাকিব নহলে 1 মাৰ্কৰ কোৱেশ্চন এটা থাকিব চিলিয়াৰি পেটিৰ ওপৰত সো তেনেদৰে চিলিয়াৰি পেটি হেল্প কৰে সো এইটো এটা গোলক হয় যদি ভালদৰে মন কৰা এটা কি গোলক হয় আৰু প্ৰতিটো গোলকৰে এটা কি থাকে ৰেডিয়াস থাকে এটা ৰেডিয়াই থাকে সো যদি আমি এইটো এটা গোলক আকো গোলক হিচাপে কনসিডাৰ কৰো তেতিয়া বা স্ফিয়াৰ যদি তোমালোকে ইংলিছত কোৱা স্ফিয়াৰ বডি তাৰ পাছত ইয়াতে কি হয় এটো যদি আমি সেন্টাৰ হিচাপে ডিনোট কৰো ইয়াৰ এটা কি হয় ৰেডিয়াস আছে ধৰিলো r আৰু এইটো হোল ডিসটেন্সটো আমি কি বুলি কম টুৱাইস r অৰ ৰেডিয়াস বা তোমালোকে যদি কোৱা ব্যাস বুলি ক'ব পাৰা ব্যাস হল এটো এটা ব্যাস সো যদি এটো গোলক বিলাকৰ ব্যাস থাকে ইটোৰ নিশ্চয় কিবা এটা ব্যাস থাকিব সো কিমান থাকিব মানে কিমান ব্যাস থাকিব সো এটো ইম্পৰ্টেন্ট হয় কিমান ব্যাস থাকিব ইয়াৰ ব্যাস হৈছে তুমি ৰিমেম্বাৰ 2.3 সেন্টিমিটাৰ যেটো তোমালোকৰ HSLC বাবে অতি ইম্পৰ্টেন্ট HSLC 2026 ৰ কাৰণে অতি ইম্পৰ্টেন্ট হয় সো এটো চাবা গতিকে আজি আমি পঢ়িলো যে কেনেদৰে সংবেদিক অক্ষিপতৰ সংবেদিক কোষবোৰে প্ৰতিবিম্ববোৰক বৈদ্যুতিক প্ৰেৰণালৈকে ট্ৰান্সফাৰ কৰে ওকে 1 মিনিট এই যেটো প্ৰতিবিম্ব ইয়াতে গঠন হয় প্ৰতিফলিত ৰশ্মি যেটো প্ৰতিবিম্ব গঠন কৰে ইয়াতে সেই প্ৰতিবিম্বটো মনত ৰাখিবা হট আৰু উলুটা হয় এটো অতি ইম্পৰ্টেন্ট টাৰ্ম হয় হট আৰু উলুটা এইটোৰ পৰা 1 মাৰ্কৰ কোৱেশ্চন এটা আহে আগতে আহিছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তোমালোকে চেক কৰি লবা হট আৰু উলুটা কোৱেশ্চনটো আহিছে মেবি তোমালোকৰ 2016 ত এই কোৱেশ্চনটো আহিছে হট আৰু উলুটাৰ ওপৰত কেনেকুৱা প্ৰতিবিম্ব গঠন হৈছে চাবা যে বৈদ্যুতিক প্ৰেৰণাবোৰে নেত্ৰস্নায়ুৰ জৰিয়তে মগজুলৈ যায় আৰু আগৰ তথ্যৰ লগত মগজুৰ কিছুমান এনেকুৱা অংগ থাকে যিবিলাকে আগৰ তথ্যৰ লগত ৰিলেট কৰে আৰু ৰিলেট কৰি আমাক বাৰ্তাটো প্ৰেৰণ কৰে বুলি আমি এটা মানুহৰ চকু দেখিছো হিউম্যান আই দেখিছো বুলি আমাক বাৰ্তা দিয়ে আৰু ফোকাস দৈৰ্ঘ্য চেঞ্জ হ'ব লাগে আমি বস্তুবোৰ ঠিকমতে দেখিবৰ কাৰণে কাৰণ লেন্স এখনৰ ম্যাক্সিমাম আৰু মিনিমাম পইণ্ট থাকে আৰু সো ইয়াক চেঞ্জ কৰি দিয়ে চিলিয়াৰি পেটিয়ে আমি মিনিমাম ডিসটেন্সত চকুৰ পৰা 25 সেন্টিমিটাৰৰ যদি ওচৰ ৰাখো এটা কোনো বস্তু আমি ব্লাৰ দেখা পাম অস্পষ্ট হ'ব স্পষ্ট নহব স্পষ্ট দেখিবৰ কাৰণে হয়তো 25 সেন্টিমিটাৰৰ এক্সাক্ট 25 সেন্টিমিটাৰ হ'ব লাগিব বা গ্ৰেটাৰ দেন 25 সেন্টিমিটাৰ হ'ব লাগিব বাট লেছ দেন 25 সেন্টিমিটাৰ হ'ব নোৱাৰে এই বিষয়ে আমি শিকিলো আৰু তোমালোকে এটা মনত ৰাখিবা
আৰু ইয়াৰ আমি ব্যাসৰ বিষয়ে শিকিলোঁ, যিটো ব্যাস অলৰেডি মই কৈছোঁ 2.3 সেন্টিমিটাৰ হয়, এইটো মনত ৰাখিবা। চ' ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।